মোৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকক CUET এক্সামৰ বিষয়ে বেছিক কনসেপ্ট দিবলৈ আহিছোঁ আৰু লগতে 2025 চনৰ CUET এক্সাম কেতিয়া হ'ব, কেতিয়া ফৰ্ম ফিল আপ হ'ব, এই গোটেই ইনফৰমেশ্যনখিনি দিয়াৰ লগতে ডমেইন সাবজেক্ট কিমান আছে, কি পেপাৰ ল'ব লাগিব, কেনেকুৱা ধৰণৰ গোটেই ইনফৰমেশ্যনখিনি দিবলৈ তোমালোকক চেষ্টা কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো চাবাচোন। এতিয়া বেছিক কনসেপ্ট হিচাপে আমি CUET বুলি ক'লে আমি কি কওঁ, দ্য কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট, formerly known as the Central Universities Common Entrance Test. CUET is a standardized national level entrance exam conducted by National Testing Agency NTA for admission to undergraduate, postgraduate and doctorate program in central universities and other participating institutes. গতিকে আমি CUET মানে হৈছে ফুল ফৰ্ম হৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট আৰু যেটো এন্ট্ৰেন্স টেষ্টটো কোনে কন্ডাক্ট কৰে, নেশ্যনেল টেষ্টিং এজেন্সিয়ে কৰে আৰু এটো কি কৰে যে আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামখিনি কোৰ্সখিনি ষ্টুডেণ্টে কেনেকৈ ধৰণে কমনলি কৰিব পাৰে তাৰে এটা সুবিধা দিছে এটো এক্সামটো। আৰু ইয়াৰ মেইন এমটো হৈছে যে CUET aims to provide a single common platform for a students seeking admission to various programs in participating universities across India. ইণ্ডিয়াৰ ভিতৰত যিমান ইউনিভাৰ্চিটি আছে সকলো ইউনিভাৰ্চিটিতে যিকোনো এখন ইউনিভাৰ্চিটিতে যাতে তেওঁলোকে গ্ৰেজুৱেট প্ৰগ্ৰামটো কৰিব পাৰে হেতুৰ কাৰণে এটো এটা কমন প্লেটফৰ্ম দিছে যেটোক আমি CUET এক্সামৰ দ্বাৰা গম পাব পাৰো। গতিকে এখিনি বেছিক কনসেপ্ট যিসকলৰ কাৰণে একেবাৰে নতুন হৈছে কনসেপ্টটো তোমালোকে চালেই গম পাবা। তাৰ পাছত আমি ইয়াৰ যদি এক্সাম ষ্ট্ৰাকচাৰটো ক'বলৈ যাওঁ যে CUET যেটো এক্সাম হয় এটো কম্পিউটাৰ বেসড হ'ব আৰু ইয়াত কি হ'ব assessment skill, language skillor থাকিব, domain specific subject থাকিব, general aptitudeor হ'ব, reasoning হ'ব। গতিকে ইয়াত টোটাল 3খন পেপাৰ হ'ব, ল্যাঙ্গুৱেজৰ এখন হ'ব, domain specific subjectৰ এখন হ'ব আৰু general aptitudeৰ এখন পেপাৰ হ'ব। টোটাল 3খন পেপাৰ হ'ব আৰু ইয়াৰ হিষ্ট্ৰীটোৰ কথা ক'বলৈ গ'লে এটো কেতিয়া ইন্ট্ৰোডিউস হৈছিলে, the CUET was introduced in 2022 replacing the previous CUCET system. এতিয়া বেনিফিটসটো ক'বলৈ গ'লে ইয়াৰ বেনিফিট এটাই যে সকলো ক্যান্ডিডেটে যিকোনো এজন ক্যান্ডিডেটে যিকোনো এখন ইউনিভাৰ্চিটিত ইণ্ডিয়াৰ ভিতৰত যিকোনো এখন ইউনিভাৰ্চিটিত পঢ়িব পাৰিব যদিহে CUET এক্সামটো তেওঁ এপিয়াৰ হয় বা তেওঁ ভাল ধৰণে পঢ়িব পাৰে বা তেওঁ তাত ভাল ধৰণে মাৰ্কছখিনি পায়। আৰু CUET এক্সামটো এটা ম্যান্ডেটৰী হৈ গৈছে সব ইউনিভাৰ্চিটিতে লাহে লাহে আৰু ইয়াৰ মেইন ভিজনটোৱে হৈছে যে ওয়ান নেশ্যন ওয়ান এন্ট্ৰেন্স এক্সাম আৰু CUET এক্সামটো কি হ'ব কম্পিউটাৰ বেস এক্সাম হ'ব। এইটা হৈছে ইয়াৰ বেসিক কনসেপ্ট। এটা ৰিসেন্টলি আমাৰ যেটো 2025 যেটো এক্সাম হ'ব CUET তাৰ নটিফিকেশন অলৰেডি ওলাই গৈছে। গতে নটিফিকেশনটো টোটাল 90 পেজ আছে। গতে 90 পেজৰ এটা নটিফিকেশন গোটেইখিনি শেয়াৰ কৰাটো ইয়াত সম্ভৱ নহয়। গতিকে মই সিলেক্টেড কেইটামান পেজ যিখিনি তোমালোকৰ ইম্পৰ্টেন্ট সেই কথাখিনি তোমালোকৰ নটিফিকেশনৰ কেইটামান পেজ তোমালোকৰ আগত দাঙি ধৰিছো আৰু কথাখিনি বুজাবলৈ চেষ্টা কৰিছো। এটা ইয়াৰ ইম্পৰ্টেন্ট যেটো ইনফৰমেশন দিয়া হৈছে ইয়াৰ অলৰেডি দিয়া হৈছে যে অনলাইন সাবমিশন অফ এপ্লিকেশন ফ্ৰম 1 মাৰ্চৰ পৰা 22 মাৰ্চলৈকে আছে, অলৰেডি এটো আৰম্ভ হৈ গ'ল আৰু 23 মাৰ্চৰ আপ টু 11.15ত লাষ্ট চেকিংটো কৰিব পাৰিব। লাষ্ট ডে সাকসেসফুলি যিখিনি কৰিব লাগে ড্ৰাফট কটা সেই প্ৰসেসখিনি কৰিব পাৰিব আৰু ইয়াৰ লগতে ডেট অফ এক্সামটো এটা দিয়া হৈছে টেন্টেটিভ, এটো বিটুইন 8 মে টু 1 জুন। গতিকে এক্সাক্ট নহলেও এইকেইটা ডেটৰ ভিতৰতে ওচৰে পাজৰে হ'ব। গতিকে এটো তোমালোকে মনত ৰাখিবা আৰু লগতে ক্যাটেগৰি ওয়াইজ এতিয়া জেনাৰেল যদি ক্যাটেগৰি হয় জেনাৰেল ক্যাটেগৰিয়ে যদি 3খন পেপাৰ যদি দিবলৈ হয় তে 1000 পে কৰিব লাগিব আৰু যদি তে এক্সট্ৰাকে যদি এখন ল'বলৈ হয় এখন ল'বলৈ হলে 400 টকা এক্সট্ৰা আকৌ দিব লাগিব আৰু দুখন মানে টোটাল 5খন টোটাল ম্যাক্সিমাম মানে 5খন পেপাৰ এজন ষ্টুডেন্টে এপিয়াৰ কৰিব পাৰে। যেটো তোমালোকৰ এই ওপৰ বাক্যটো দিয়া হৈছে চাবা যে এজন ক্যান্ডিডেটে ম্যাক্সিমাম 5খন পেপাৰ এপিয়াৰ কৰিব পাৰে আৰু 5খন পেপাৰৰ ভিতৰত 3খন পেপাৰত যদি তেওঁ জেনাৰেল হয় তেতিয়া তেওঁ 1000 আৰু যদি বাকি দুখন যদি পে কৰিব হয় 400 টোটাল 1800 তেওঁ পে কৰিব লাগে। ঠিক একে ধৰণে ষ্ট্ৰাকচাৰটো OBC কাৰণে বেলেগ, ST SC কাৰণে বেলেগ, এখিনি গোটেই বস্তুটো ফৰমেটটো ইয়াত দিয়া হৈছে। তোমালোকে চাই যাবা কোনটো ক্যাটেগৰিত পৰা সেই ক্যাটেগৰি ওয়াইজ তোমালোকে ফৰ্মখন ফিল আপ কৰিবা। তাৰ পাছত তোমালোকৰ আহিলে আৰু ডেটটো যেহেতু মনত ৰাখিব লাগিব যে 8 মেৰ পৰা 1 জুনৰ ভিতৰত পৰীক্ষাটো হ'ব। গতিকে তাৰ পাছত এটা দিয়া হৈছে যে সাবজেক্টখিনি
এতিয়া আমি ইয়াত কি কৰিছোঁ টোটেল ছাবজেক্ট 37টা টোটেল ছাবজেক্ট আছে আৰু টোটেল ছাবজেক্ট 37ৰ ভিতৰত 13টা হৈছে লেংগুৱেজ ছাবজেক্ট আৰু 23টা হৈছে ডমেইন স্পেচিফিক ছাবজেক্ট আৰু এটা হৈছে জেনেৰেল এপ্টিটিউড টেষ্ট এতিয়া যিটো 13 ইণ্ডিয়ান লেংগুৱেজত আছামিজ বেংগলী ইংলিছ এনেকুৱা ধৰণে আমাৰ কি হৈছে টোটেল 13টা ছাবজেক্ট ইয়াত দিয়া হৈছে 13টা লেংগুৱেজ ছাবজেক্ট আছে যেতিয়া লেংগুৱেজ এটা চিলেক্ট কৰিব সেই লেংগুৱেজে 13টা লেংগুৱেজৰ ভিতৰত কোনোবা এটা লেংগুৱেজ তোমালোকে চুজ কৰিব পাৰা তাৰপাছত যিখিনি আমাৰ আহিব ডমেইন ছাবজেক্টটো কি হ'ব তোমালোকৰ 23টা ডমেইন ছাবজেক্ট আছে আৰ্টছৰ হ'লে ইকনমিক্স পলিটিকেল ছায়েন্স ছ'চিয়'লজি এনেকুৱা ধৰণে কমাৰ্চৰ হ'লে একাউণ্টেঞ্চি বিজনেছ আৰু ছায়েন্সৰ হ'লে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এনেকুৱা ধৰণে কি হৈছে 23টা ডমেইন ছাবজেক্ট আছে আৰু ডমেইন ছাবজেক্টৰ চিলেবাছটো কি হৈছে এজ পাৰ NCERT চিলেবাছ NCERT চিলেবাছৰ মতে হ'ব আৰু তোমালোকৰ লেংগুৱেজ ছাবজেক্টবোৰত কি হৈছে লিটাৰেচি এপ্টিটিউড ভকেবুলাৰী এইখিনি আহিব এইখিনি গোটেই বস্তুখিনি তোমালোকৰ কনচেপ্টখিনি দিয়া হৈছে আৰু পিছলৈও তোমালোকে ডিটেইল চিলেবাছ কেনেকুৱা হ'ব এই পিছৰ পেজবোৰত তোমালোকে গম পাবাই আৰু জেনেৰেল এপ্টিটিউডত তোমালোকৰ ৰিজনিং আহিব জেনেৰেল নলেজ আহিব কাৰেণ্ট এফেয়াৰ্ছ আহিব এৰিথমেটিক লজিক ষ্টেটিষ্টিকেলি নিউমাৰেচি গোটেই বস্তুখিনি তোমালোকে চিলেবাছখনত কেনেকুৱা ধৰণে আহে এইখিনি কথা দিয়া হৈছে এতিয়া যিটো পেপাৰ দিবা সেই পেপাৰখনত তোমালোকে টোটেল 50টা কুৱেশ্যন আহিব যিকোনো এখন পেপাৰত টোটেল 50টা কুৱেশ্যন হ'ব আৰু 50টা কুৱেশ্যন এটেম্প কৰিবৰ কাৰণে তোমালোকৰ 60 মিনিট সময় পাবা 1 ঘণ্টা সময় পাৰা আৰু এটা যদি শুদ্ধ প্ৰশ্ন দিয়া তাত 5 নম্বৰ পাবা আৰু এটা যদি ভুল প্ৰশ্ন দিয়া তাত তোমালোকৰ 1 নম্বৰ মাইনাছ হ'ব গতিকে নিগেটিভ মাৰ্কিং আছে সেই কথাটো তোমালোকে গুৰুত্ব দিবা গতিকে লাইন বাই লাইন বাক্যকেইটা মই পঢ়ি দিয়া নাই মেইন কথাকেইটা কৈ দিছোঁ তোমালোকে চাই ল'বা এতিয়া ইয়াৰ পাছত তোমালোকৰ কি হ'ব যে ইয়াৰ তোমালোকৰ সেই ডেটটো মোডটো দিয়া হৈছে ছাবজেক্টখিনিৰ কথা কোৱা হৈছে মেকিং দিয়া হৈছে এই গোটেই বস্তুখিনি দিয়া হৈছে আৰু যদি ইয়াতকৈ তোমালোকৰ ডিটেইলছ ইনফৰমেশ্যন পাবলৈ হয় প্ৰত্যেকটো কথা ইয়াত প্ৰত্যেকটো পেজ ইয়াত দিয়া হৈছে লাইন বাই লাইন যদি গোটেই বস্তুখিনি খৰচি মাৰি পঢ়া তোমালোকে ইয়াত পঢ়িবা আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে HS পাছ কৰিব লাগিব আৰু HS পাছ দিয়া এতিয়া যিসকলে ৰিচেণ্টলি 2025 চনত যিসকলে HS ফাইনেল ইয়েৰ এপিয়াৰ হৈছে তেওঁলোকে পৰীক্ষাটো দিব পাৰিব আৰু ইয়াৰ কোনো এজ লিমিট নাই গতিকে এইখিনি কথা তোমালোকক দিয়া হৈছে আৰু লগতে যদি ইয়াতকৈ বেছি তোমালোকে ইনফৰমেশ্যন পাব বিচাৰা মই এটা পেজ শ্বেয়াৰ কৰি দিছোঁ যিহেতু এইটো নটিফিকেশ্যনৰ যিটো PDFটো 90 পেজৰ হয় গতিকে ইয়াৰ প্ৰথমৰ যিটো 3 পেজত এই গোটেই বস্তুখিনি দিয়া হৈছে যে কোনটো পেজত কি দিয়া হৈছে যদি আমি নেশ্যনেল টেষ্টিং এজেঞ্চিৰ বিষয়ে জানিব বিচাৰোঁ পেজ নম্বৰ 11ত আছে যদি আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ বিষয়ে জানিব আছে 11 পেজত আছে গোটেই বস্তুটো মই এই পেজখন এইকাৰণে শ্বেয়াৰ কৰি দিছোঁ যাতে গোটেই PDFটো তোমালোকে চাই নাথাকি ইয়াৰ যিটো বস্তু তোমালোকে কনফিউজন আছে বোলে যিটো টপিক সেই কনফিউজন থকা টপিকটো তোমালোকে চাই লৈ তোমালোকে তেনেকৈ PDFটো ডাউনলোড কৰি পিনি চাব পাৰা গোটেই PDFটো চাই থাকিলেওতো বহুত সময় লাগিব গতিকে ইয়াত তোমালোকে গোটেই কণ্টেণ্টটো দিয়া হৈছে যে কোনটো PDFত কোনটো পেজৰ PDFত কি ইনফৰমেশ্যনখিনি দিয়া থাকিব গতিকে ইয়াত দিয়া হৈছে গোটেই বস্তুখিনি তোমালোকে চাব পাৰা UGC স্ক'ৰ অফ CUT UGC অৰ্গেনাইজ বাই 8028 পেজত দিয়া হৈছে গোটেই বস্তুখিনি তোমালোকক ইয়াত দিয়া হৈছে আৰু লগতে এটা ইম্পৰ্টেণ্ট কথা মই তোমালোকক কওঁ এতিয়া তোমালোকে যেতিয়া ছাবজেক্ট এটা চুজ কৰিবা ছাবজেক্ট এটা চুজ কৰোঁতে তোমালোকে একচুৱেলি কোনটো ছাবজেক্টত অনাৰ্ছ ল'ব বিচাৰিছা সেইটো চুজ কৰিব লাগিব আৰু লগতে তোমালোকে কোনখন ইউনিভাৰ্চিটিত পঢ়িব বিচাৰিছা সেইটো এটা ডাঙৰ কথা কাৰণ কি হৈছে প্ৰত্যেকখন ইউনিভাৰ্চিটিৰে ক্ৰাইটেৰিয়াখিনি বেলেগ বেলেগ ডিব্ৰুগড় ইউনিভাৰ্চিটিত যদি ইকনমিক্সত মেজৰ ল'বলৈ বিচাৰিছা তাত তোমালোকে গোটেইকেইটা ছাবজেক্টত পৰীক্ষা দিব নালাগিবও পাৰে গতিকে তাত কি ছাবজেক্ট দিব লাগিব সেইটা তোমালোকে সেই ৱেবছাইটত যাব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইট যদি তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িব বিচাৰিছা তেজপুৰ ইউনিভাৰ্চিটিত চাব লাগিব গতিকে আৰু সব ছাবজেক্ট সব ইউনিভাৰ্চিটিতে নাই গতিকে তোমালোকে কি কৰিবা প্ৰথমে তোমালোকৰ মনত ভাবি ল'বা যে কোনটো ছাবজেক্টত তোমালোকে অনাৰ্ছ লৈ পঢ়িবা মেজৰ লৈ পঢ়িম বুলি ভাবিছা সেইটো ভবাৰ পাছত তোমালোকে সেকেন্ড চুজ কৰিব লাগিব যে তোমালোকে কোনখন ইউনিভাৰ্চিটি আন্ডাৰত পঢ়িব বিচাৰিছা গতিকে সেই ইউনিভাৰ্চিটিখনত তোমালোকে ক্লিক কৰিবা CUT মাৰিলে যেতিয়া তোমালোকৰ ৱেবছাইটত যেতিয়া আমি CUT মাৰো তেতিয়া তাত ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটিখিনি আহিব বা তোমালোকে যিখন ইউনিভাৰ্চিটিতে পঢ়িব বিচাৰা সেই ইউনিভাৰ্চিটিখন ক্লিক কৰিলে তাৰ গোটেই ইনফৰমেশ্যনখিনি থাকিব আৰু তাত কোনখিনি তোমালোকে ছাবজেক্ট ল'ব লাগিব সেই ইনফৰমেশ্যনখিনি পাবা গতিকে সেই ইনফৰমেশ্যনখিনি লৈহে তোমালোকে অনলাইনৰ ফৰ্মখন ফিল আপ কৰিবা
কাৰণ যিকোনো এটা 3-4টা ছাবজেক্ট তোমালোকে ফিল আপ কৰি দিবা, কিন্তু কোনটো যদি আইডিয়া নাথাকে কোনটো ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়িম বুলি, তেতিয়া তোমালোকৰ বিচৰা মতে ক্ৰাইটেৰিয়াটো ফুলফিল নকৰিব পাৰা। সেইকাৰণে প্ৰথমে তোমালোকে কোনটো ছাবজেক্টত মেজৰ পঢ়িম বুলি ভাবিছা সেইটো চুজ কৰা, আৰু ছেকেণ্ডলি তোমালোকে কোনোখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িবা, আৰু সেই ইউনিভাৰ্চিটিখনৰ আণ্ডাৰত সেই ছাবজেক্টটো পঢ়িবৰ কাৰণে কি কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব, অৰ্থাৎ কি কি পৰীক্ষা দিব লাগিব। হয় তোমালোকে মেজৰ ছাবজেক্টটো পৰীক্ষা দিয়াৰ লগে লগে ডমেইন ছাবজেক্টটো দিয়াৰ লগে লগে ক'ৰবাত তোমালোকে জেনেৰেল নলেজৰ পৰীক্ষাটো দিব লাগিব, জেনেৰেল এপ্টিটিউডৰ, আৰু নহ'লে তোমালোকৰ লেংগুৱেজ দিব লাগিব। সেই কথাখিনি কনফিউজনটো তোমালোকৰ কেতিয়া ভাগিব, যেতিয়া তোমালোকে পেপাৰখন যিটো ইউনিভাৰ্চিটিখন চুজ কৰি লয়, সেই ইউনিভাৰ্চিটি ৱেবছাইটতে তোমালোকৰ গোটেই ক্ৰাইটেৰিয়াখিনি দিয়া থাকে, গতিকে সেইখিনি চাবা। গতিকে একেটা ভিডিঅ'তে সেই পেজখিনি মই আনি দিব পৰা নাই, জাষ্ট তোমালোকক CUT ৰ বেছিক কনচেপ্টখিনি দিয়াৰ লগতে ৰিচেণ্ট যিটো 2025 চনৰ যিটো CUT এক্সাম হ'ব তাৰ ডেট অফ এক্সাম আৰু যিটো এডমিশ্যনৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো অলৰেডি আৰম্ভ হৈ গ'ল। গতিকে তোমালোকে সোনকালে আৰম্ভ কৰা আৰু তোমালোকে নিজে চুজ কৰি ফৰ্মখিনি ফিল আপ কৰি লোৱা। আৰু যিহেতু পৰীক্ষাটো তোমালোকৰ 8 মে'ৰ পৰা 1 জুনৰ ভিতৰত হ'ব, গতিকে সেইকাৰণে তোমালোকে সেই কথাখিনি প্ৰিপেয়াৰ হোৱা। আৰু লগতে মই এই পেজটো তোমালোকৰ এইকাৰণে শ্বেয়াৰ কৰি দিছোঁ যাতে তোমালোকৰ যিকোনো টপিকৰ ওপৰত যদি CUT কনফিউজন থাকে, এই গোটেই ডিটেইলছ তোমালোকে PDF-টোত পাবা, আৰু এই PDF-টো তোমালোকে ডাউনলোড কৰি ল'বা, আৰু ডাউনলোড কৰি ল'লে গোটেই বস্তুখিনি তোমালোকে ইয়াত পাই যাবা। গতিকে গোটেই বস্তুখিনি ইয়াত দিয়া হৈছে, কাৰণ 90 পেজৰ PDF-টো যথেষ্ট দীঘলীয়া হয়, এইটো এটা ভিডিঅ'ত তোমালোকক শেষ কৰি দিব নোৱাৰি। গতিকে ইয়াৰ পৰা চিলেক্টেড যিকেইটা ইম্পৰ্টেণ্ট কথা সেইকেইটা মই তোমালোকৰ মাজত দাঙি ধৰিলোঁ, যাতে তোমালোকৰ অলপ হ'লেও সুবিধা হওক, আইডিয়া পোৱা। আৰু যদি কিবা তোমালোকৰ কনফিউজন থাকে মোক জনাবা, মই যিমান পাৰোঁ তোমালোকক চেষ্টা কৰিম, আৰু অনাগত দিনত মই CUT ৰ ওপৰত 2-এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।